ব্যাসদেৱে ভাগৱতত লিখিছে কৃতেয়ত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক আৰু অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত যুগ ধৰ্ম নিৰ্ণয় 399 পদ জোকাত মাধৱ পুৰুষে লিখিছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগত মায়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তিনি তাপৰ পৰা উদ্ধাৰ পাবৰ বাবে পৰম গতি লাভ কৰিবলৈ বা হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ যদি কিবা সুগম আৰু সুলভ মাৰ্গ আছে সেয়া হৈছে কৃষ্ণত একান্ত শৰণ সমস্ত ভূতৰ প্ৰতি বিষ্ণুময় ভাৱ আৰু ভকতৰ সংগত প্ৰভু ভগৱন্তৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন সেই যিসকলে এনেদৰে উদ্যোগ লৈ ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিয়ে তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ সেৱাৰ যোগ্য আমি পুনৰবাৰ সেৱকীৰ গৃহৰ সকলো সদস্য তথা সদস্যৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ অসমৰ এটা চিনাকি নাম শ্ৰী প্ৰাণজিৎ গগৈ বাপজনা ভাগৱত ব্যাখ্যাকাৰ হিচাপে এটা সুনাম আছে আৰু তেওঁৰ গৃহতে আজি ভাগৱতৰ আলোচনা আমাৰো আজি পৰম সৌভাগ্য আমি আহি আমাৰ শ্ৰদ্ধাৰ আনন্দ ভৰা বাপজনাৰ মুখাপদ্মে নিগৰিত হোৱা বৈকুণ্ঠৰ পৰম মংগল নাম বস্তুভাগ শুনি আমাৰ হৃদয়খন পবিত্ৰ কৰাৰ সুবিধা পালোঁ যদিও আমি সোশ্যাল মিডিয়া যোগে তেখেতৰ নাম শ্ৰৱণ কৰিছোঁ কিন্তু প্ৰত্যক্ষভাৱে আজি শুনিবলৈ পাই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ আজি ইয়াত বিভিন্ন ঠাইৰ বিভিন্ন ভকত বাপ বান্ধৱ আই মাতৃ উপস্থিত হৈছে বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে চৌদিশে ভাগৱতৰ চৰ্চা চলিছে অৱশ্যে কোনো স্থানত অবিৰত ভাগৱত পাঠ বা অখণ্ড ভাগৱত পাঠ হৈছে আৰু কোনো ঠাইত ভাগৱতৰ ওপৰত আলোচনা হৈছে ব্যাসদেৱে পদ্মপুৰাণ 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ আটাইতকৈ ডাঙৰ পুৰাণখন হৈছে স্কন্দ পুৰাণ য'ত 81,100টা শ্লোক আছে দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ য'ত 55,000 শ্লোক আছে এই পদ্মপুৰাণৰ শেষৰ খণ্ডটো হৈছে উত্তৰ খণ্ডৰ ভাগৱত মহাত্ম্যত 6টা অধ্যায়ত তেওঁ ভাগৱতৰ বৰ্ণনা কৰিছিল আৰু তাত তেওঁ লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক তাত তেওঁ লিখিছে যে ভাগৱত শ্ৰৱণ মন শুদ্ধিকৰণৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱৰ শুদ্ধতাৰ কাৰণে আন একো নাই কিন্তু এই ভাগৱত শ্ৰৱণ কৰাৰ সুবিধা সেইসকলে পায় যাৰ বহুত জন্মৰ পুণ্যৰ ফল সঞ্চিত হৈ আছে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত সেই মৰ্মে চাবলৈ গ'লে আমি যিসকলে ভাগৱত শ্ৰৱণ কৰাৰ সুবিধা পাইছোঁ আমি সকলো ভাগ্যৱান পুণ্যৱন্ত আৰু যিটো হাৰত অসমত ভাগৱতৰ চৰ্চা চলিছে আমি সকলোখিনিয়ে প্ৰায়খিনিয়ে ভাগ্যৱান আমাৰ ভাৱৰ শুদ্ধতা হ'ব লাগিছিল মনৰ শুদ্ধতা হ'ব লাগিছিল কিন্তু যেতিয়া কৰ্মক্ষেত্ৰ আহে তেতিয়া আমি পৰিলক্ষিত কৰোঁ যে সমাজত এতিয়াও কোনোবা হয়তো পদবীৰ লালসাত কোনোবা ধন টকা পইচাৰ লালসাত কোনোবা ৰাজনীতিৰ লালসাত বিভিন্ন কাৰণতে নহওক কিয় যেতিয়াই কৰ্মক্ষেত্ৰ আহি যায় তাত আমি ভাগৱতৰ প্ৰভাৱ দেখা নাপাওঁ
মানে যেনেকৈ ৰেলৱে শ্ৰী দুডাল ট্ৰেক দুডাল সমান্তৰালভাৱে গৈ আছে, ইডালৰ সৈতে সিডালৰ মিল নাই, আমাৰ ধৰ্ম আৰু কৰ্ম তেনেকৈ দুডাল বেলেগে বেলেগে গৈ থকাৰ নিচিনা পৰিলক্ষিত হৈছে। নহলে ভাগৱত শুনিলে যদি ভাৱৰ শুদ্ধতাই হয়, ভাৱৰে প্ৰতিস্ফলন আমাৰ কৰ্মত ঘটিব লাগে। কিন্তু কৰ্ম যেতিয়া আমি দেখো যে তাততো কোনো ধৰণৰ ধৰ্মৰ প্ৰভাৱেই পৰা নাই, তাৰ মানে ইয়াৰ কাৰণ কেইবাটাও হ'ব পাৰে। এক নম্বৰ কাৰণ, যদিও আমি শুনিছো, হয়তো যেনেকৈ শ্ৰৱণ কৰিব লাগে ভাগৱত তেনেকৈ আমি কৰিব পৰা নাই। দুই নম্বৰ কাৰণ এটা হ'ব পাৰে, যিসকল আলোচক, আমি নিজকে ব্যাখ্যাকাৰ বুলি নাভাবো, যদিও আপোনালোকে কয়, আলোচনা কৰো, ভাগৱতৰ আলোচক আমাৰ দৰে যিসকলক আপোনালোকে নিমন্ত্ৰণ দিয়ে, আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছো। হয়তো তৃতীয় এটা কাৰণ হ'ব পাৰে, যদিও অসমৰ চৌদিশে ভাগৱতৰ চৰ্চা চলিছে, এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণ কৰাৰ পৰা আঁতৰাই ৰাখিছে। আৰু নহলে চতুৰ্থ কাৰণ, শুনাটো শুনিছো, বুজাটো বুজিছো, কিন্তু আমি নামানো, কি কৰ কৰ। ভগৱান কৃষ্ণই শান্তিদূত হৈ যাওঁতে দুৰ্যোধনক কৈছিল, হে দুৰ্যোধন, তুমি জানানে নাই ধৰ্ম কি? দুৰ্যোধনে কৈছে, জানামি ধৰ্মম নাচামে প্ৰবৃত্তি। অধৰ্ম কি জানানে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি। কেনাপি দেবেনা হৃদি স্থিতম যথা নিয়োজয়সি তথা কৰমি। মহাপুৰুষ মাধৱদেৱে ঘোষাত এইজোকা শ্লোকৰ অনুবাদ কৰি ৰাখি দিলে, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়। সুবিধা এটা ললে হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেনয়। জানো ধৰ্ম, মানিবলৈ ইচ্ছা নাই। যদি আমি যেনেকৈ শুনিব লাগে তেনেকৈ শুনিব পৰা নাই, ইমানকৈ শ্ৰৱণ কৰিছো, তথাপিও হৃদয়ত প্ৰভাৱ যদি পৰা নাই, মূল কাৰণ কি হ'ব পাৰে? গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তিম চিৰেণ অধিগচ্ছতি। ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান সেইজনেহে জ্ঞান লাভ কৰিব পাৰিব। ভাগৱতৰ তত্ত্বসমূহ বুজিবৰ কাৰণে, ভাগৱতৰ পৰা জ্ঞান ল'বৰ কাৰণে ভাগৱতৰ প্ৰতি শ্ৰদ্ধা লাগিব। নহলে এটা অনুষ্ঠানৰ দৰে আমি যাওঁ, অনুষ্ঠানৰ দৰে শ্ৰোতা হৈছো, বক্তা হৈছো, শুনিব লাগে শুনিছো, কোৱাজনে কৈছে, অনুষ্ঠান শেষ হৈছে আৰু খোৱা বোৱা কৰিলো, বছ হৈ গ'ল। এনেকৈ চলি আহি আছে। শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া আমি গ্ৰন্থভাগীৰ মাহাত্ম্য গম পাম। মাহাত্ম্যটো জানিব লাগিব। হয়তো বহুতে ভাবে মাহাত্ম্য জানি কি লাভ? মাহাত্ম্যই আপোনাৰ দৃষ্টিকোণ সলনি কৰি দিব। সমাজত বহুত নাপাই চলে, আইসকলে বন্তি জ্বলাব নাপায়, আইসকলে ভাগৱত পঢ়িব নাপায়, আইসকলে গীতা চুব নাপায়। নাপায় পৰা ওলাওক আৰু। যিবিলাক বিজ্ঞানসন্মত আছে কাৰণ, এইবিলাক মানক, যিবিলাকত নাই এয়া অন্ধবিশ্বাস বুলি বাদ দিওঁ। আমি গাড়ী চলাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি থাকোতে কেতিয়াবা দেখা পাওঁ, আমাৰ আগত বেলেগ গাড়ী থাকিলে আগে যদি মেকুৰী পাৰ হয়, তেওঁলোকে গাড়ী ৰখাই কিবা পুৰণ চিন দিয়ে, থু থু থা থা কৰে, তথাপিও সাহস নকৰে আগবাঢ়ি যাবলৈ, আৰু গ্লাছ খুলি আমাক ইংগিত দিয়ে আগবাঢ়ক। কিয়? যাত্ৰা ভংগ হৈ গ'ল। কিহৰ কাৰণে? মেকুৰী এটা পাৰ হৈ গ'ল। আৰু গুৰুজনাই কীৰ্তনত লিখিছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আৰু তাৰো ওপৰত গৈ কৈছে, কুকুৰ শৃগাল গৰ্দৰ ভৰ আত্মাৰাম, জানিয়া সবাকো কৰি কৰিব প্ৰণাম। যিজন গুৰুজনাই সমস্ত জীৱক বিষ্ণুময় ভাৱ কৰি ৰাখিবলৈ দিছে, সেই তেনেকুৱা ভাৱখিনি আমি নলৈ এটা মেকুৰীক দেখি অমংগল বুলি ভাবিছো। কোনো লজিক নাই, অন্ধবিশ্বাস। অজস্ৰ গ্ৰন্থ আছে, তাৰ ভিতৰত ভাগৱত ভাগৰে ইমান চৰ্চা কিয় হৈছে? ভাগৱতত এনেকুৱা কি মাহাত্ম্য আছে? ব্যাসদেৱে পদ্ম পুৰাণত ৬টা অধ্যায়ত ভাগৱত মাহাত্ম্য বৰ্ণন কৰিছে। আমি যিহেতু আজি সপ্তম স্কন্ধৰ প্ৰহ্লাদ চৰিত্ৰ আলোচনা কৰিম, গতিকে সম্পূৰ্ণ মই ভাগৱত মাহাত্ম্য নেযাওঁ, মাত্ৰ দুটামান কথা বুজি লওক যাতে শ্ৰদ্ধা বাঢ়ে।
ব্যাসদেৱে কৈছে যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদিকম ব্ৰজেত কথা শব্দম সমকৰণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ৯ নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ চৰ্চা হয়, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত, তালৈ ভক্তি আদিৰ আগমন ঘটে। ভক্তি আদি মানে ভক্তি, জ্ঞান আৰু বৈৰাগ্য, তিনিটা বস্তুৰ আগমন ঘটে। আৰু আজি ইয়াত আপোনাসৱৰ শ্ৰোতাৰ হৃদয়ত ইতিমধ্যে ভক্তি, জ্ঞান আৰু বৈৰাগ্য থিতাপি ল'লে। এতিয়া যিমান ভাগৱতৰ কথা শুনিব, কথাৰ শব্দম সমকৰণম তত্ৰিকম তৰুণয়ে, আপোনালোকৰ হৃদয়ত এই তিনিটা বস্তু তৰুণ হৈ গৈ থাকিব। কি? ভক্তি বৃদ্ধি হ'ব, জ্ঞান বাঢ়িব আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্য ভাৱ আহিব। ব্যাসদেৱে কৈছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তদ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ২৯ নম্বৰ শ্লোক। যিখন ঘৰত সদায় ভাগৱতৰ চৰ্চা হয়, এনেকৈ ব্যক্তিগতভাৱে হওক, ৰাজহুৱাভাৱে হওক, বছৰত হয়তো আমি এখন গাঁৱত এবাৰ বা দুবাৰ পাতিলে, ব্যক্তিগতভাৱে ২-৪ বাৰ হ'ল, ৩৬৫ দিনৰ ৫ দিন শ্ৰৱণ কৰিলে কি হ'ব? ভাগৱত এখন মহাসাগৰ, শ্ৰীমদ ভাগৱত অৰ্ণৱম। এই ৩ ঘণ্টাত কোনোবা এটা কোণত অকণমান আমি থেপ থেপাই গাটো তিয়াব পাৰিম। সাগৰৰ গভীৰতাত যদি সোমাব বিচাৰে, ভাগৱতত যদি আপোনালোকে সম্পূৰ্ণৰূপে স্নান কৰিব বিচাৰে, সদায় ভাগৱতৰ অধ্যয়ন কৰিবলৈ লওক। অকণমানেই হওক, শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম, অকণমানেই হওক, সদায়। আৰু যদি আমি ভাগৱতৰ লগত সম্পৰ্ক ৰাখোঁ, পুৱা গধূলি যেতিয়াই হওক অকণমানো যদি আমি অধ্যয়ন কৰোঁ, ব্যাসদেৱে পদ্মপুৰাণত লিখি থৈ গৈছে আপোনাৰ ঘৰখনেই তীৰ্থক্ষেত্ৰ হ'ব। আপুনি বেলেগে তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে গুৰুজনাই তীৰ্থ ভ্ৰমণত গুৰুত্ব দিয়া নাই। আপোনাৰ নিজৰ ঘৰখন তীৰ্থক্ষেত্ৰ কৰক। আৰু তেতিয়া আমাৰ গৃহত জানি বা অজানিতে হোৱা যিকোনো যদি কিবাত যদি পাপ আছিল, সমস্ত পাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয়। ইয়াত বাণীৰূপে, শব্দৰূপে প্ৰতিটো আখৰত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। তাত লিখিছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি শব্দৰূপে ইয়াত বিৰাজমান হৈ আছে। আমাৰ কি হ'ব তেতিয়া? এই শব্দবিলাক শুনিলে কি লাভ? কিহৰ কাৰণে ইমানকৈ গুৰুজনাই ক'লে যদ্যপি ভগতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত হোমটো শ্ৰেষ্ঠতৰ? কিয় দিলে কেৱল শ্ৰৱণ কীৰ্তন? কি লাভ? কৃষ্ণময় শব্দবিলাক আমাৰ ভিতৰত গৈ কি কৰিব? চাওক, বিজ্ঞানসন্মতভাৱে বুজক। আপোনাক মোক যেতিয়া কোনোবাই কয় বাপজনা আজি বৰ ধুনীয়া লাগিছে, আইগৰাকী আপোনাৰ কাপোৰযোৰ ইমান সুন্দৰ, আমি উৎফুল্লিত হওঁ, প্ৰফুল্লিত হৈ যাওঁ। আৰু যদি কয় যে আপোনাক বেয়াকৈ, আপুনি শুনিব নিবিচৰা কিবা এটা, তেতিয়া আমাৰ দুখ লাগে, ক্ৰোধ উঠে। কিয়? তেওঁতো কেৱল শব্দ প্ৰয়োগ কৰিছে, শব্দত ইমান জোৰ। এই শব্দকেইটা কৰ্ণৰ পথে ভিতৰত গৈ আপোনাৰ মোৰ হৃদয়ত এটা ৰসায়নৰ সৃষ্টি কৰে, কেমেষ্ট্ৰি। আৰু যদি সেই সৃষ্টি অনুকূল হয়, আমি বিচৰা ধৰণে হয়, তেতিয়াহ'লে আমাৰ ভাল লাগে। আৰু যদি আমি বিচৰা ধৰণে নহয়, তেতিয়া আমাৰ বেয়া লাগে বা ক্ৰোধ উঠে। সাধাৰণ গ্ৰাম্য কথাই যদি আমাৰ হৃদয়ত প্ৰৱেশ কৰি ৰসায়নৰ সৃষ্টি কৰিব পাৰে, মহাপুৰুষ মাধৱদেৱে কৈছে কৃষ্ণ কথা ভিতৰত সোমালে কি হ'ব? ঘোষাত লিখিছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। হৃদয় পবিত্ৰ কৰিব। আৰু সেইকাৰণেই ব্যাসদেৱে লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে না বিদ্যতে। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্যৰ ১ম অধ্যায় ১২ নম্বৰ শ্লোক। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। কাৰণ কৃষ্ণময় শব্দ এয়া। আপুনি মাত্ৰ শ্ৰদ্ধাৰে শ্ৰৱণ কৰক, হৃদয়ত যাবলৈ দিয়ক।
বাকীখিনি কাম নিজে নিজে হ'ব আপুনি মাত্ৰ মনটো শ্ৰদ্ধা সহকাৰে এই শ্ৰৱণত দিয়ক ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ আমি যদিও নিজকে হিন্দু ধৰ্ম বুলি কওঁ আচলতে আমাৰ ধৰ্মটো সনাতন সিন্ধু নদীৰ পাৰত যিমানখিনি যিকোনো ধৰ্মৰ লোক যেতিয়া আছিল পাৰ্চিয়ান বিলাকে হিন্দু শব্দটো উচ্চাৰণ কৰিব নোৱাৰি হিন্দু হিন্দু কৈছিল কালৰ খুঁটত আমি সনাতন পন্থীখিনিয়ে হিন্দু নিজকে কোৱা হলো যি কি নহওক আমাৰ মূল হৈছে বেদ বেদ কোনো লিখা নাই অপৌৰুষেয় গুৰুজনাই কীৰ্তনত লিখিছে জগত সংহৰি সুতি আছে নাৰায়ণ প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ বেদস্তুতি তাত লিখিছে যে প্ৰথম নিশ্বাসত বেদ বাহিৰ হৈছে আৰু এই বেদক বিস্তাৰ কৰিছে ব্যাসদেৱে গতিকে ব্যাস নাম পালে তেওঁ বেদ 4খন ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত তাত লিখিছে ঋক বেদ সাম বেদ যজুৰ বেদ আৰু অথৰ্ব বেদ যদিও 4খন বেদ বুলি কোৱা হয় মহাভাৰত আৰু পুৰাণ সমূহক পঞ্চম বেদ বুলি ঘোষণা কৰিছে এই বেদৰ 4টা ভাগ আছে সংহিতা ব্ৰাহ্মণ্য আৰণ্যক আৰু বেদান্ত বেদান্তক উপনিষদ বিলাকক কয় বেদৰ সাৰ বিলাক আছে উপনিষদত অৰ্থাৎ বেদান্তত আৰু যিজন ব্যাসদেৱে বেদান্তৰ বিস্তাৰ কৰিছে তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নান অন্যত্ৰ ৰতি ক্বচিত 12 13 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰ পদ জোকা সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই তাৰ মানে বেদৰ সাৰ যদি বেদান্ত হয় তেতিয়াহ'লে বেদান্তৰ সাৰ ভাগৱত এইকাৰণে আমি ভাগৱত শ্ৰৱণ কৰিব লাগে আমাৰ দুখন মহাকাব্য আছে ৰামায়ণ আৰু মহাভাৰত মহাভাৰতৰ ভিতৰত এটা পৰ্ব আছে ভীষ্ম পৰ্ব এই ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় খুকিয়াকে উলিয়াই আনিছে নাম দিছে শ্ৰীমদ ভগৱত গীতা যাক আমি গীতা বুলি কওঁ এতিয়া ভাগৱত যদি আমি শ্ৰৱণ কৰোঁ তেতিয়াহ'লে ভাগৱতত আপোনালোকে ৰামায়ণৰ কথাও পাব মহাভাৰতৰ কথাও পাব গীতাৰ কথাও পাব আৰু উপনিষদৰ কথাও পাব তাৰ মানে সমস্ত শাস্ত্ৰৰ সাৰ ভাগৱতৰ মাজতে থুপ খুৱাই থৈছে সেইকাৰণে আমি ভাগৱত শ্ৰৱণ কৰিব লাগে যি কি নহওক ভাগৱতত সোমাও মূল ভাগৱত সংস্কৃত 12টা স্কন্ধ 335টা অধ্যায় 5,96,000 শব্দ 18,000 শ্লোক 10টা লক্ষণ অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰে অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয় 10টা লক্ষণ 2:10:1 দ্বিতীয় স্কন্ধ 10ম অধ্যায় প্ৰথম শ্লোক 10টা লক্ষণ ভাগৱতত আছে স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানো নিৰোধ মুক্তি আশ্ৰয় তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ কৰিছে প্ৰথম আহিছে লক্ষণ তৃতীয় স্কন্ধত স্বৰ্গ স্বৰ্গ হৈছে আদি সৃষ্টি প্ৰলয়ৰ পাছত প্ৰভু ভগৱন্তই এই কোটি কোটি ব্ৰহ্মাণ্ডৰ কেনেকৈ সৃজন হ'ল তাৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা পাব তৃতীয় স্কন্ধ লক্ষণ স্বৰ্গ চতুৰ্থ স্কন্ধ বিসৰ্গ ব্ৰহ্মা আদিৰ দ্বাৰা এই সৃষ্টি কাৰ্য কেনেকৈ বিস্তাৰ হ'ল সেকেন্ডাৰী সৃষ্টি যিটো সেয়া নাম দিছে বিসৰ্গ চতুৰ্থ স্কন্ধত আপোনালোকে পাব পঞ্চমত লক্ষণ হৈছে স্থান ভূগোল আৰু খগোলৰ বিষয়ে গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিবলৈ অধ্যয়ন কৰিব লাগিব পঞ্চম স্কন্ধ ষষ্ঠ স্কন্ধ লক্ষণ হৈছে পোষণ প্ৰভু ভগৱন্তই জীৱসমূহ কেনেকৈ পোষণ কৰে তাৰ বিষয়ে চিত্ৰকেতু উপাখ্যান বৃত্তাসুৰ বধ অজামিল উপাখ্যান বিভিন্ন সুন্দৰ উপাখ্যানৰ দ্বাৰা বৰ্ণনা কৰিছে আৰু সপ্তম স্কন্ধ যি আজি আমি আলোচনা কৰিম লক্ষণ হৈছে উতি উতি মানে বাসনা
সংস্কৃতত 15টা অধ্যায় আছে সপ্তম স্কন্ধত তিনি ধৰণৰ বাসনা বুজাবলৈ 15টা অধ্যায় লৈছে 5টা অধ্যায়ত দৈবিক বাসনাৰ কথা বুজাইছে প্ৰহ্লাদ চৰিত্ৰৰ দ্বাৰা 5টা অধ্যায়ত আসুৰিক বাসনাৰ কথা বুজাবলৈ গৈ কাহিনী আনিছে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ আৰু 5টা অধ্যায়ত মানৱীয় বাসনাৰ কথা বৰ্ণনা কৰিছে য'ত বৰ্ণাশ্ৰম ধৰ্মৰ কথা আছে যদিও সংস্কৃত ভাগৱতত আছে অনুবাদ কৰোতে বৰ্ণাশ্ৰম ধৰ্মৰ কথাখিনি অনা নাই কিয় কাৰণ ভক্তি মাৰ্গত এই বৰ্ণ আৰু আশ্ৰমৰ প্ৰয়োজন নাই মহাপুৰুষ মাধৱদেৱে কৈছে নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমে নোহোৱাতি তেতিয়াহ'লে আমি কি আমাৰ কি জাতটো কি কোন জাতিত পৰিম দাসৰো দাস তান দাস হৈলো আমি তুমি স্বামী আমি তোমাৰ দাস আমাৰ এটাই জাতি সকলো ভকত আমাৰ মাজত উচ্চ নীচ নাই একো সেইকাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথাখিনি অনুবাদ কৰা নাই অষ্টম স্কন্ধ লক্ষণ হৈছে মনন্তৰ মনু আৰু মনুপুত্ৰসকলৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰিছে অষ্টমত নৱম স্কন্ধ ঈশানু চন্দ্ৰবংশ সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰাজাৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিলে আপোনালোকে অধ্যয়ন কৰিব লাগিব নৱম স্কন্ধ দশম স্কন্ধ লক্ষণ হৈছে নিৰোধ 335টা মূল অধ্যায়ৰ 90টা অধ্যায় আছে দশমত ভগৱান কৃষ্ণৰ জন্মৰ পৰা বিভিন্ন লীলা এই দশম স্কন্ধত সুন্দৰভাৱে বৰ্ণনা আছে 90টা অধ্যায় থকাৰ কাৰণে 3টা ভাগ কৰিছে আদি চোৱা মধ্য চোৱা আৰু শেষ চোৱা একাদশ স্কন্ধ লক্ষণ হৈছে মুক্তি জীৱই মুক্তি কেনেকৈ পাব তাৰ বিষয়ে একাদশ স্কন্ধত সুন্দৰভাৱে নিমি নৱসিদ্ধ সংবাদ কৃষ্ণ উদ্ধৱ সংবাদ বৰ সুন্দৰ সুন্দৰ তত্ত্ব কথাৰে ভৰি আছে একাদশ আৰু দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয় হৰণ ক'ত ল'ম যদিও 10টা লক্ষণ ভাগৱতত বৰ্ণনা কৰিছে পুনৰ বুজি লওক ভাগৱতত যদিও 10টা লক্ষণ বৰ্ণনা কৰিছে 18,000 শ্লোক আছে মূল উদ্দেশ্য হৈছে এটা আমি বিলাকে আশ্ৰয় ক'ত ল'ম হৰণ ক'ত ল'ম এই দশম লক্ষণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণেই বাকি 9টা লক্ষণ বৰ্ণনা কৰিছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত যেনেকৈ ফুটবল খেলত 11 জন প্লেয়াৰ থাকে খেলুৱৈ বল এটা 11 জন প্লেয়াৰৰ ইটোৱে সিটোলৈ পাছ দি থাকে কিন্তু লক্ষ্যটো কেতিয়াও নাপাহৰে লক্ষ্য হৈছে বিপৰীত পক্ষৰ গোল পোষ্ট বল ইফালে সিফালে মাৰিব পাৰে কিন্তু লক্ষ্য কি বিপৰীত পক্ষৰ গোল পোষ্ট কেনেকৈ গোল পোষ্টত বলটো ভৰাব পাৰে ভাগৱতেও বিভিন্ন বিষ্ণু বৈষ্ণৱৰ কথাৰে যিহেতুকে বৰ্ণনা কৰি আনিছে কিন্তু মূল উদ্দেশ্য হৈছে আমি হৰণ ক'ত ল'ম আশ্ৰয় ক'ত ল'ম ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত 28,000 ঋষি একত্ৰিত হৈছে সুত মুনিক ব্যাখ্যাৰ আসনত বহুৱাই দিছে 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্মা প্ৰথম অধ্যায় 3 নম্বৰ শ্লোক যিজন কথামৃত পান কৰাত কুশল সেইজনক কৈছে শৌনক শৌনকে প্ৰশ্ন আগবঢ়াই দিছে আৰু ভাগৱত আগবাঢ়িছে শৌনকে কৈছে সুতমুনিক শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বছৰ হোমধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিক বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ হে সুতমুনি কলিযুগৰ মানুহৰ ভয়াবহতাৰ কথা লক্ষ্য কৰিয়ে আমি 1000 বছৰ যজ্ঞ কৰিছিলো উদ্দেশ্য কলিযুগৰ মানুহৰ কল্যাণ সাধন কিন্তু 1000 বছৰ যজ্ঞ কৰি খৰিৰ ধোঁৱা বৰণীয়া কৰি দিয়াৰ পাছতো একো ফল নাপাওঁ সেইকাৰণে প্ৰশ্ন আগবঢ়াই দিলে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম
পুংসাম একান্তত শ্রেয় তদ না সমচিতুমার হসি